12, 15, 18ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা 4 অংশ বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা। এনেকুৱা প্ৰশ্নবিলাক আপোনালোকে কেনেকৈ সমাধান কৰিব? সহজে ওলোৱাৰ এটা ট্ৰিক আছে, চাই ল'ব। প্ৰথমে কি কৰিব লাগে, এই সংখ্যা তিনিটা লসাগুত উলিয়াই ল'ব লাগে। লসাগুটো কেনেকৈ উলিয়াইছোঁ? আমি এইটো নিয়মেৰে উলিয়াব পাৰোঁ। 12, 15, 18ক আমি আটাইতকৈ সৰু মৌলিক সংখ্যাৰে হৰণ কৰিলোঁ। কিমান পালোঁ? এইখিনি পালোঁ। 2 6 গুণ 12, 2 15, 15টো যিহেতু হৰণ কৰিব নোৱাৰোঁ, গতিকে 15টো তললৈ নামি আহিব। 2 9 গুণ 18। এতিয়া এই আকৌ তলৰ সংখ্যাখিনিক 3ৰে হৰণ কৰিব পাৰোঁ। 3 2 গুণ 6, 3 5 গুণ 15, 3 3 গুণ 9। এতিয়া এই গোটেইখিনি মৌলিক হৈ গ'ল। এই মৌলিক সংখ্যাখিনি আমি কি কৰিম? পূৰণ কৰিম। আৰু এনেকৈ আমি এই সংখ্যা তিনিটাৰ লসাগুটো ইয়াত পালোঁ। এতিয়া আমি ইয়াত যিহেতু প্ৰশ্নটোত কৈছিলে যে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা 4 অংশ বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো, গতিকে আমি কি কৰি ল'ম? 4 অংশ বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো ইয়াত লিখি ল'লোঁ। এই 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোক আমি এই সংখ্যা তিনিটাৰ লসাগুটোৰে হৰণ কৰিলোঁ। হৰণ কৰি পেলাই আমি কিমান পালোঁ? 5 বাৰ দিলোঁ, তেতিয়া কিমান হৈ গ'ল? ইয়াত 900 হ'ল। তাৰপিছত এইটো বিয়োগ কৰি পেলাই আমি কিমান পালোঁ? 99 পালোঁ। ওপৰ 9টো তলত আহি গ'ল। কিমান হৈ গ'ল? 999 হৈ গ'ল। আকৌ 5 বাৰ দিলোঁ, 900 হৈ গ'ল। বাকী থাকিল 99। এতিয়া আমি বিচৰা সংখ্যাটো আমি কেনেকৈ উলিয়াম? এই 9999ৰ পৰা 99টো বিয়োগ কৰিলে সংখ্যাটো ওলাই যাব। অৰ্থাৎ আমি যিটো বাকী ইয়াত থাকিলে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোক ইয়াৰ লসাগুৰে হৰণ কৰোঁতে যিটো বাকী থাকিল, এই বাকী থকা সংখ্যাটোক আটাইতকৈ ডাঙৰ সংখ্যাটো, অৰ্থাৎ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগ কৰিলে ৰিজাল্টটো পোৱা যায়।